জুৰিয়াৰ উন্নয়ন খণ্ডতে হওক বা তেনেকুৱা আমি কিছুমান পুখুৰীত ইউৰিয়া ব্যৱহাৰ কৰি মাছ ডাঙৰ কৰাৰ কথা ওলাই আছে। গতিকে আমি চাবলৈ আহিলোঁ আজি ইনস্পেকশ্যনৰ কাৰণে, আৰু গোটেই যিমান পুখুৰী আমি ঘূৰিলোঁ দগাঁও এৰিয়াৰ পৰা ধৰি গুজুৰীয়া বজাৰলৈকে, তাত যিমানবোৰ বস্তা আছে পুখুৰীবিলাকত, যিবোৰ আমি নিউজবিলাকত অলৰেডি দেখাই আছিলে আপোনালোকে, সেইবোৰ আমি চেক কৰিলোঁ খুলি খালি। কিন্তু তাত আমি সাধাৰণতে গোটেই আমি মাছৰ যিটো আহাৰ হিচাপে প্ৰস্তুত কৰে খলি হৈ আৰু তেনেকুৱা চাউলৰ মল গুড়ি সেইবোৰ মিলাই পেলাই তাত বস্তুবোৰ মানে বস্তাত বান্ধি পেলাই তাত ৰখা হৈছে। আৰু এতিয়ালৈকে মই তেনেকুৱা ইউৰিয়া তেনেকুৱা একো ধৰণৰ মই বস্তা উলিয়াবগৈ পৰা নাই। আৰু যিমানকেইটা পুখুৰী বা যিমানখিনি এৰিয়াত তেনেকুৱা পলিউটেড ৱাটাৰ দেখা যেন পাইছোঁ, তাতে আমি ৱাটাৰ চেম্পল কালেকশ্যন কৰিছোঁ আৰু সেইটো আমি তাতে লেবৰেটৰী টেষ্টিং কৰি জনাম যে তাতে আমাৰ মাছটো খাবৰ কাৰণে যোগ্য হয়নে নহয়, আৰু তাতে সাৰৰ পৰিমাণ কিমান আছে আৰু তাতে কিমান অৰ্গেনিক হয়, তাৰপিছতহে আমি ক'ব পাৰিম গোটেইখিনি। আৰু সেইখিনি আমাৰ মীন বিভাগ নগাঁৱৰ ফালৰ পৰা আমি সেইটো পদক্ষেপ গ্ৰহণ কৰিছোঁ। জুৰিয়াৰ উন্নয়ন খণ্ডতে হওক বা তেনেকুৱা আমি কিছুমান পুখুৰীত ইউৰিয়া ব্যৱহাৰ কৰি মাছ ডাঙৰ কৰাৰ কথা ওলাই আছে। গতিকে আমি চাবলৈ আহিলোঁ আজি ইনস্পেকশ্যনৰ কাৰণে, আৰু গোটেই যিমান পুখুৰী আমি ঘূৰিলোঁ দগাঁও এৰিয়াৰ পৰা ধৰি গুজুৰীয়া বজাৰলৈকে, তাত যিমানবোৰ বস্তা আছে পুখুৰীবিলাকত, যিবোৰ আমি নিউজবিলাকত অলৰেডি দেখাই আছিলে আপোনালোকে, সেইবোৰ আমি চেক কৰিলোঁ খুলি খালি। কিন্তু তাত আমি সাধাৰণতে গোটেই আমি মাছৰ যিটো আহাৰ হিচাপে প্ৰস্তুত কৰে খলি হৈ আৰু তেনেকুৱা চাউলৰ মল গুড়ি সেইবোৰ মিলাই পেলাই তাত বস্তুবোৰ মানে বস্তাত বান্ধি পেলাই তাত ৰখা হৈছে। আৰু এতিয়ালৈকে মই তেনেকুৱা ইউৰিয়া তেনেকুৱা একো ধৰণৰ মই বস্তা উলিয়াবগৈ পৰা নাই। আৰু যিমানকেইটা পুখুৰী বা যিমানখিনি এৰিয়াত তেনেকুৱা পলিউটেড ৱাটাৰ দেখা যেন পাইছোঁ, তাতে আমি ৱাটাৰ চেম্পল কালেকশ্যন কৰিছোঁ আৰু সেইটো আমি তাতে লেবৰেটৰী টেষ্টিং কৰি জনাম যে তাতে আমাৰ মাছটো খাবৰ কাৰণে যোগ্য হয়নে নহয়, আৰু তাতে সাৰৰ পৰিমাণ কিমান আছে আৰু তাতে কিমান অৰ্গেনিক হয়, তাৰপিছতহে আমি ক'ব পাৰিম গোটেইখিনি। আৰু সেইখিনি আমাৰ মীন বিভাগ নগাঁৱৰ ফালৰ পৰা আমি সেইটো পদক্ষেপ গ্ৰহণ কৰিছোঁ। জুৰিয়াৰ উন্নয়ন খণ্ডতে হওক বা তেনেকুৱা আমি কিছুমান পুখুৰীত ইউৰিয়া ব্যৱহাৰ কৰি মাছ ডাঙৰ কৰাৰ কথা ওলাই আছে। গতিকে আমি চাবলৈ আহিলোঁ আজি ইনস্পেকশ্যনৰ কাৰণে, আৰু গোটেই যিমান পুখুৰী আমি ঘূৰিলোঁ দগাঁও এৰিয়াৰ পৰা ধৰি গুজুৰীয়া বজাৰলৈকে, তাত যিমানবোৰ বস্তা আছে পুখুৰীবিলাকত, যিবোৰ আমি নিউজবিলাকত অলৰেডি দেখাই আছিলে আপোনালোকে, সেইবোৰ আমি চেক কৰিলোঁ খুলি খালি। কিন্তু তাত আমি সাধাৰণতে গোটেই আমি মাছৰ যিটো আহাৰ হিচাপে প্ৰস্তুত কৰে খলি হৈ আৰু তেনেকুৱা চাউলৰ মল গুড়ি সেইবোৰ মিলাই পেলাই তাত বস্তুবোৰ মানে বস্তাত বান্ধি পেলাই তাত ৰখা হৈছে। আৰু এতিয়ালৈকে মই তেনেকুৱা ইউৰিয়া তেনেকুৱা একো ধৰণৰ মই বস্তা উলিয়াবগৈ পৰা নাই। আৰু যিমানকেইটা পুখুৰী বা যিমানখিনি এৰিয়াত তেনেকুৱা পলিউটেড ৱাটাৰ দেখা যেন পাইছোঁ, তাতে আমি ৱাটাৰ চেম্পল কালেকশ্যন কৰিছোঁ আৰু সেইটো আমি তাতে লেবৰেটৰী টেষ্টিং কৰি জনাম যে তাতে আমাৰ মাছটো খাবৰ কাৰণে যোগ্য হয়নে নহয়, আৰু তাতে সাৰৰ পৰিমাণ কিমান আছে আৰু তাতে কিমান অৰ্গেনিক হয়, তাৰপিছতহে আমি ক'ব পাৰিম গোটেইখিনি। আৰু সেইখিনি আমাৰ মীন বিভাগ নগাঁৱৰ ফালৰ পৰা আমি সেইটো পদক্ষেপ গ্ৰহণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990